অসমবাসীক প্ৰায় 40,000 কোটি টকাৰ উপহাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অমৃত ভাৰত সহ 3খন অত্যাধুনিক ৰেল উপহাৰ অসমক। কোকৰাঝাৰৰ বাঁহবাৰীত 256 কোটি টকা ব্যয় সাপেক্ষে অত্যাধুনিক কাৰখানা। বিটিচিবাসীলৈ 1,100 কোটি টকাৰ পেকেজ প্ৰধানমন্ত্ৰীৰ। অসমমালা 3.0 শুভাৰম্ভণি প্ৰধানমন্ত্ৰী মোদীৰ। নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যবাসীক আকৰ্ষণীয় উপহাৰ কেন্দ্ৰৰ। শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীক দিলে প্ৰায় 40,000 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ উপহাৰ। বিটিচিৰ সৰ্বাংগীন উন্নয়নৰ বাবে 1,100 কোটি টকা উপহাৰ দিলে বিটিচিবাসীক। কোকৰাঝাৰৰ জনসভাত বিটিচিবাসীক এই উপহাৰৰ বিষয়ে জ্ঞাত কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰী মোদীৰ। সেই অনুসৰি বিশেষ হেলিকপ্টাৰেৰে কলকাতাৰ পৰা কোকৰাঝাৰত উপস্থিত হোৱাৰ কথা আছিল প্ৰধানমন্ত্ৰী মোদীৰ। কিন্তু প্ৰতিকূল বতৰৰ বাবে বাতিল হ'ল মোদীৰ কোকৰাঝাৰ ভ্ৰমণ। বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হৈ খানাপাৰাৰ পৰাই ভাৰ্চুৱেলি কোকৰাঝাৰত উপস্থিত জনতাক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। কোকৰাঝাৰত উপস্থিত হ'ব নোৱাৰি দুখ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। साथियों, मौसम खराब होने की वजह से मैं कोकराझार नहीं आ पा रहा हूं। मैं आप सभी का क्षमा प्रार्थी हूं। यहां गुवाहाटी से ही आपसे संवाद संभव हुआ है। मैं दिल्ली से निकला था आपके पास आने के लिए, लेकिन मुझे गुवाहाटी में ही उतरना पड़ा और अब मैं गुवाहाटी से आपके दर्शन भी कर रहा हूं और आपसे बात भी कर रहा हूं। বিটিচিত 4খন ফ্লাইঅভাৰ, 2খন দলঙৰ বাবদ 1,100 কোটি টকা। অসমমালা 3.0 অসমে লাভ কৰিব 32,580 কোটি টকা। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ অত্যাধুনিক এখন ৰেল। নাৰেংগীৰ পৰা আগৰতলালৈ অত্যাধুনিক অমৃত ভাৰত ৰেল। কোকৰাঝাৰক সামৰি কামাখ্যাৰ পৰা সৰলাপল্লীলৈ আন এখন অত্যাধুনিক ৰেল। ভূটানৰ গেলেফু আৰু কোকৰাঝাৰৰ মাজত শীঘ্ৰেই ৰেল চলাচল। এইদৰে উন্নয়নমূলক কামৰ আধাৰশিলা আৰু শুভাৰম্ভণি অনুষ্ঠানৰ পাছত জনতাক সম্বোধন প্ৰধানমন্ত্ৰী মোদীৰ। বিজেপিয়ে স্থায়ী শান্তিৰ বাবে কাম কৰে, বড়ো চুক্তি তাৰ উদাহৰণ বুলি কৈ কংগ্ৰেছক চোকা সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ। কংগ্ৰেছ মিছা কথা কোৱাৰ দোকান। এটা মিছাৰ লগতে 4টা মিছাৰ গিফ্ট দিয়ে কংগ্ৰেছে। এইদৰে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল প্ৰধানমন্ত্ৰী মোদী। इस पूरे क्षेत्र ने बीते दशकों में बहुत कुछ सहा था, बहुत कुछ खोया था। हमने वो मुश्किल समय देखा है जब इन पहाड़ियों में बम बंदूक की ही गुंज सुनाई देती थी। लेकिन आज ये तस्वीर बदल रही है। आज ये पहाड़ियां खाम की थाप और सिफुंग की मधुर धुनों से गूंज रही है। कांग्रेस जहां अपनी स्वार्थी राजनीति के लिए अलग अलग समुदायों में फूट डाल देती थी, वहीं बीजेपी ने स्थायी शांति के लिए काम किया। इसी सोच के साथ बोडो शांति समझौता किया गया। कांग्रेस झूठे वायदों की दुकान है और एक झूठे वायदे के साथ 4 सुपर झूठ गिफ्ट में देती है, क्योंकि उन वायदों को पूरा करने का कांग्रेस का इरादा ही नहीं होता। 2020 বড়ো চুক্তিৰ উদাহৰণেৰে প্ৰধানমন্ত্ৰীয়ে ক'লে বিজেপি আৰু এনডিএ চৰকাৰে এটা এটাকৈ বড়োসকলৰ দাবী পূৰণ কৰিছে।
অবৈধ অনুপ্ৰৱেশকাৰীক লৈ কংগ্ৰেছৰ বিৰুদ্ধে হুঁচাৰ মোদী। কংগ্ৰেছে বেটি, মাটি আৰু ৰুটিক অস্তিত্বৰ সংকটত পেলালে। कांग्रेस का एक और बड़ा पाप है जो देश और असम की सुरक्षा के लिए बहुत बड़ा खतरा बन गया है, जिसने रोटी, बेटी और माटी तीनों की सुरक्षा को खतरे में डाला है। कांग्रेस का हाथ हमेशा से घुसपैठियों के साथ रहा है और आज भी है। হিমন্ত বিশ্বৰ উচ্ছেদ নীতিক ভূয়সী প্ৰশংসা প্ৰধানমন্ত্ৰীৰ। উচ্ছেদৰ জৰিয়তে জাতি মাটি ভেটি সুৰক্ষিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। कांग्रेस ने आदिवासियों की बहुत सारी जमीनों को घुसपैठियों के हवाले कर दिया। धुबरी और गोलपाड़ा जैसे जिलों में तो स्थिति बहुत भयानक थी। इससे बोडोलैंड में आबादी का संतुलन बिगड़ रहा था, समाज में संकट आने लगा था। मुझे संतोष है कि हेमंता जी के नेतृत्व में घुसपैठियों के कब्जे से जमीन को छुड़ाने का एक बहुत बड़ा अभियान असम में चल रहा है। यहां भाजपा एनडीए सरकार ने असम के मूल निवासियों को जमीन के कानूनी दस्तावेज भी दिए हैं। मैं ट्राइबल कम्युनिटी का भी इस मुहिम में बढ़ चढ़कर के साथ देने के लिए हृदय से आभार व्यक्त करना चाहता हूं। কংগ্ৰেছে কৰা পাপৰ বাবে কংগ্ৰেছক শাস্তি দিয়াৰ জনতালৈ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। ইফালে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, বিটিআৰৰ উন্নয়নৰ বাবে হাগ্ৰামা মহিলাৰ সৈতে একেলগে কাম কৰি যাম। বড়োসকলৰ বাগৰুম্বাক কিদৰে প্ৰধানমন্ত্ৰীয়ে বিশ্ব দৰবাৰলৈ লৈ গ'ল সেয়াও ক'লে মুখ্যমন্ত্ৰীয়ে। আপোনালোকে দেখা পাইছে যে যোৱা 5টা বছৰত বড়োলেণ্ডৰ বিকাশ আৰু বড়োলেণ্ডৰ প্ৰগতিয়ে এটা সমগ্ৰ বড়োলেণ্ডক শান্তি আৰু সম্প্ৰীতিৰ এক নতুন অভিকেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে। মই আপোনালোকক নিশ্চিতভাৱে ক'ব পাৰোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু আমি যুটীয়াভাৱে প্ৰচেষ্টা কৰিম যাতে বড়োলেণ্ডলৈ আৰু উন্নতি আহিব পাৰে আৰু আমি আৰু আগুৱাই যাব পাৰোঁ। এই বাগৰুম্বা নৃত্যক সমগ্ৰ বিশ্বতে বহুলভাৱে প্ৰচাৰ কৰিবলৈ তেখেতৰ সামাজিক মাধ্যমৰ জৰিয়তে কেইবাটাও বাগৰুম্বাৰ দৃশ্য বিশ্ববাসীৰ সন্মুখত লৈ যাবলৈ প্ৰচেষ্টা কৰিছিলে। আপোনালোকে জানি অত্যন্ত আনন্দিত হ'ব যে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ছ'চিয়েল মিডিয়াৰ জৰিয়তে বাগৰুম্বা নৃত্য 1.5 কোটি মানুহতকৈও বেছি সমগ্ৰ বিশ্বতে মানুহে এই বাগৰুম্বা নৃত্যক দৰ্শন কৰিছিলে বা চাবলৈ সক্ষম হৈছিলে। এইদৰে নিৰ্বাচনৰ বতাহ বলা অসমত বৃহৎ উপহাৰেৰে চমক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ব্যুৰো ৰিপৰ্ট, আসাম টক্স।